শোণিতপুৰ জিলাৰ নিজ গৰৈমাৰী বেতনিঝাৰ নামঘৰ প্ৰেক্ষাগৃহ প্ৰাংগণত বৃহস্পতিবাৰে বিয়লি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। নিজ গৰৈমাৰী বেতনিঝাৰ অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী বুলেন কৃষ্ণ গগৈয়ে আধৰা গ্ৰন্থ উন্মোচনী সভাত সভাপতিৰ আসন অলংকৃত কৰে নিজ গৰৈমাৰী বেতনিঝাৰ নামঘৰ পৰিচালনা কমিটিৰ সভাপতি ভৱেন বৰুৱাই। তাৰ পিছতে পাৰিবাৰিক জীৱনৰ সমস্ত দায়িত্ব সুচাৰুৰূপে পালন কৰি উঠি আজৰি পৰত কবিতা চৰ্চা অব্যাহত ৰখা তথা নিজ গৰৈমাৰী বেতনিঝাৰ নিবাসী অৱসৰপ্ৰাপ্ত উপ পৰিদৰ্শক লক্ষীকান্ত বৰাৰ পত্নী নীৰৱ সাহিত্যকৰ্মী দীপিকা গগৈ বৰাৰ দ্বাৰা লিখিত কৃষ্ণ জুলুমণি শীৰ্ষক গ্ৰন্থৰ শুভ উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনুমতী কুৰ্মীয়ে আৰু যিবোৰ কোনেও নিবিচাৰে কাহানিও কিয় শীৰ্ষক গ্ৰন্থৰ শুভ উন্মোচন কৰে হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰিনাৰায়ণ সিঙে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ কাৰ্যনিৰ্বাহক আৰু লেখিকা সমাৰোহ তেজপুৰ শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়া, অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী তৰুণ কুমাৰ মেছ, অতুল চন্দ্ৰ গগৈ, নিজ গৰৈমাৰী বেতনিঝাৰ নামঘৰ পৰিচালনা কমিটিৰ সম্পাদক উত্তম কুমাৰ গগৈৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ আচলতে খুব ভাল লাগিছে। আমি সদায় এই কিতাপৰ মাজতেই আমি এনেকুৱা অনুষ্ঠানৰ মাজতে আমি পাওঁ, কাৰণ আমি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আমি কাম কৰি আছোঁ। আপোনালোকে সকলোৱে জানে গম পাইছে যে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে বৰ্তমান কি কাম কৰি আছে। 1974 চনত 2 নৱেম্বৰ বাইদেউ ইতিমধ্যে কৈছেই আপোনালোকৰ ৰাতিকাষৰীয়া অঞ্চলৰ ডক্টৰ শিলা বৰঠাকুৰৰ অনুপ্ৰেৰণাত তেওঁৰ প্ৰচেষ্টাত এই অনুষ্ঠানটোৱে জন্ম পালে। আজি সুদীৰ্ঘ 50 বছৰে যি কাম কৰি আছে মহিলাসকল, অকল আপোনালোকে নাভাবিব যে ইয়াত অকল লেখা পঢ়া বা লিখিব জনা মহিলাই আমাৰ কাম কৰি আছে, তেনেকুৱা একো নহয়। আমাৰ ভিতৰুৱা গাঁও অঞ্চলৰ আপোনালোকে বহুত জেগাত যিসকল মহিলাই একো দেখি তেনেকুৱা কোনো কৰিব পৰা নাই, তেনেকুৱা অঞ্চলৰ মহিলাও আমাৰ লেখিকাত জড়িত হৈ আছে। আৰু তেওঁলোকে অকল লেখাৰ মাজতেই নহয়, বিভিন্ন অনুষ্ঠান যেনেকৈ বাইদেউ ইতিমধ্যে সকলো কৈ গৈছে, বাইদেউ বহুত অভিজ্ঞ, গতিকে তেওঁ কৈছে যে তেওঁ আপোনালোকৰ মাজত থকা গুণবোৰ, যিবোৰ কোনোবাই গান গাব জানে, কোনোবাই নাচিব জানে, কোনোবাই বা কিবা এটা বজাব জানে, আজিকালি জানে সকলোৱে দিহানামটো ইমান প্ৰচলিত হৈছে, গতিকে এনেকুৱা অনুষ্ঠানবোৰো আপোনালোকৰ মাজৰ পৰা কৰিব পাৰে। আৰু সেই মঞ্চ কোঠাতে বহু ডাঙৰ যেন লাগিছিল। এটা কোঠাতে একেলগে শুই আৰামৰ টোপনি আহিছিল। পোনাকেইটা গৰমত কষ্ট হয় বুলি ঢকুৱাৰ বিচনীৰ বাহ দি ওচৰতে বহি থাকি কেতিয়াবা ৰাতিপুৱাইছিল। ৰাতিপুৱা চাহৰ লগত মিঠাইৰ সলনি সান্দহগুৰি পিঠা পনাৰে চাহ কাপৰ সোৱাদ লাগিছিল। ভগৱতী বাসুদেৱায় নমস্তুচ্ছে নমস্তুচ্ছে নমো নমঃ নমস্তুচ্ছে নমস্তুচ্ছে নমো নমঃ। ওম নমো মহাভগৱতে ভগৱতী বাসুদেৱায় নমস্তুচ্ছে নমস্তুচ্ছে নমো নমঃ নমস্তুচ্ছে নমস্তুচ্ছে নমো নমঃ। ওম অখণ্ডমণ্ডলাকাৰং ব্যাপ্তং যেন সৰাসৰম তৎপদং দক্ষিতং তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ গুৰুৱে নমঃ। ওম বিশ্বৰ চন্দে চন্দে আজি মহানন্দে আনন্দে জাগা পিতৃ জাগা মাতৃ জাগ্ৰত জনতা জাগা তব শুভ নামে জাগা তব শুভ আশিষ মাগো। মই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনুমতী কুৰ্মী। আজি বেতনিঝাৰ গাঁৱৰ নামঘৰ প্ৰাংগণত দীপিকা গগৈ বৰা মহোদয়াৰ দুখনকৈ গ্ৰন্থ উন্মোচন হৈছে আৰু এই উন্মোচন সভাত আমাক নিমন্ত্ৰণ কৰিছিলে। আৰু বেতনিঝাৰ গাঁৱৰ বিশিষ্ট বহুকেইগৰাকী ব্যক্তিৰ ওচৰত আৰু আই মাতৃসকলৰ ওচৰত এই গ্ৰন্থ দুখন উন্মোচন হ'ল আৰু আমি সেই উন্মোচন হোৱা দুখন গ্ৰন্থৰ কাৰণে আমি ভাবিছোঁ যে অসমৰ ভাষা সংস্কৃতিৰ সংযোজন হ'ব এই দুখন কিতাপ। আৰু
লেখিকাগৰাকী দুয়োটাকে দুখনকৈ কিতাপ লিখিলে দীপিকা গগৈ বৰা মহোদয়াৰ সৃষ্টিধাৰা অব্যাহত থাকক আৰু আমি আশা ৰাখিছোঁ এই অঞ্চলৰ উৎসাহী মহিলাসকল সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সহযাত্ৰী হওক ভাল পাব আমিবিলাকে এই অনুষ্ঠানটোত অসমৰ চুকে কোণে প্ৰায় 600 শাখা আছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আৰু অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ কেইবাটাও শাখা আছে আৰু ভাৰতবৰ্ষ বাদ দিও আমি বিদেশতো ইয়াৰ শাখা কৰিবলৈ সক্ষম হৈছোঁ গতিকে এই বিশাল অনুষ্ঠানটোত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ গাঁৱৰ ভিতৰৰ অঞ্চলৰ পাকঘৰতে আবদ্ধ হৈ থকা মহিলাসকলৰ হাতত কলম তুলি দি নিজৰ সংস্কৃতিৰ কথা আমি এৰি অহা দিনৰ কথা আইনাম বিয়ানাম ধাইনামৰ পৰা আদি কৰি আমাৰ যিমান সংস্কৃতি আছে অসমীয়া সংস্কৃতি আছে সেই সকলো কথাখিনি আমি কিতাপত ইতিমধ্যে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছোঁ আমি সৌদিনাখন বিয়ানামৰ কৰ্মশালা হ'ল আজিকালি বিয়ানামবিলাক নোহোৱা হৈছে গতিকে আমি ভাবিছোঁ আপোনালোকৰ ইয়াৰ আইসকলে যথেষ্টখিনি আপোনালোকৰ পৰা আমি আশা কৰিছোঁ আপোনালোকো আহক আৰু আজি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল শ্ৰদ্ধাৰ ৰাইজ আছে সকলোৰে সন্মুখত আমি আজি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা আহি এই এখন কিতাপ মোক উন্মোচন কৰিব দিলে আৰু আনখন ইয়াৰ বিশিষ্ট ব্যক্তি হৰিনাৰায়ণ সিংদেৱে উন্মোচন কৰিলে গতিকে আমি ইয়াৰ ৰাইজৰ সহযোগিতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লেখিকাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেখেতৰ সৃষ্টিৰ ধাৰা অব্যাহত থাকক বুলি আশা কৰি ধন্যবাদ। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট অসম টুডে।